এইটো আধুনিক শ্মশান হয় একচুৱেলি খৰিত নজ্বলাই তেখেতলোকে খৰিৰ ভিতৰত অলৰেডি জ্বলিয়ে থাকে যেতিয়া বাৰিষা ধৰক জ্বলাবলৈ বহুত অসুবিধা হয় কোনোবা মৃত ব্যক্তি লৈ আহিলে ইয়াতে আপোনালোকে ধুনীয়াকৈ সেই ঢাকনিখন পেলাই দিয়ে ভিতৰত সম্পূৰ্ণভাৱে তেওঁ জ্বলি ছাই হৈ যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে অসমীয়া ডেকা ব্লগ। এতিয়া বৰ্তমান আমি আহি আছোঁ গয়া, যিটো আপোনালোকে কয় নহয় কাশী গয়া বৃন্দাবন। এয়া দেখিছে ওপৰত লিখা আছে গয়াজী ধাম বোলা লিখা আছে। আমি ভিতৰলৈ যাবলৈ এতিয়া বৰ্তমান চেষ্টা কৰিছোঁ, ব'লকচোন বাৰু। বন্ধুসকল দেখিবলৈ পাইছে এয়া বৰ্তমান আমি গয়া নদীৰ ঘাটত আহি উপস্থিত হৈছোঁহি। ইয়াত দেখিছে অগণন ভক্ত ইয়াতে কিছুমান লোকে দেখিছে তেখেতলোকৰ পিণ্ড দান দি আছে নেকি পণ্ডিতৰ হতুৱাই দেখিবলৈ পাৰিছে আপোনালোকে। ইয়াতো ব'লকচোন বাৰু অলপ আগলৈ যাওঁ, কিবা দেখোঁ কিবা নেদেখোঁ। দেখিছে এইবোৰ কি ধৰণে কাম কৰি আছে আমি বিশেষ নাজানো। পিণ্ড দানসমূহ কিবা কৰি আছে পণ্ডিতৰ হতুৱাই নিজৰ কৰ্তব্য কাম দেখিবলৈ পাইছে। এয়া হৈছে গয়া নদীৰ ঘাট, অৰ্থাৎ গয়া আমি যে কওঁ গয়া, এয়া হৈছে গয়াৰ ঘাট। তো বন্ধু বান্ধৱীসকল আমি বৰ্তমান আছোঁ ফাল্গু তীৰ্থত। এইখন আপোনালোকে ফাল্গু নদী দেখিব পাইছে, ফাল্গু ঘাট বৰ্তমান গয়া ফাল্গু ঘাট ফাল্গু তীৰ্থ। ইয়াতে যিমানসকল লোকৰ মৃত ব্যক্তিৰ ধৰক পিণ্ডদান দিবলৈ বিচাৰে ধৰক পিণ্ড দিয়ে, সকলোখিনি মৃত ব্যক্তিৰ পিণ্ডদান ইয়াতে দেখিছে। আশে পাশে আপোনালোকে সকলোখিনি বহু দূৰৰ পৰা আহি পেলাই লোকে ইয়াতে পিণ্ডদানসমূহ দিছে। লগতে দেখিছে আপোনালোকে সেইখনে এজন মানে গংগাৰ এটা এৰাসুতি ধৰি লোৱা হওক ফাল্গু নদী তীৰ্থ, গয়া ফাল্গু নদীৰ তীৰ্থস্থান এই ইয়াতে কোৱা হয়। গতিকে আপোনালোকে দেখিছে সকলোবোৰখিনি ব্যক্তিয়ে নিজৰ ধৰক পিণ্ডদানসমূহ ইয়াতে পণ্ডিতৰ হতুৱাই ধৰক হেৰি কৰি আছে, কাম কৰি আছে। গতিকে আমি একচুৱেলি কাৰো পিণ্ড দিবলৈ অহা নাছিলোঁ, কিন্তু তথাপিতো গয়া ষ্টেচন আহিলোঁ যেতিয়া ধৰক গয়াৰনো এটা মেইন জেগা কি বুলি আমি সকলোখিনি ধৰক বোলে ক'লে ইয়াতে ফাল্গু নদী তীৰ্থ আছে বোলে, গয়াৰ ফাল্গু তীৰ্থস্থান আছে। গতিকে আমি সকলোবোৰ আহিলোঁ। আপোনালোকে চাগে হিন্দী ফিল্মত দেখিবলৈ পাইছে চাগে এনেকুৱা ধৰক কেনেকৈ পিণ্ডসমূহ দিয়া সকলো ইয়াতে আপোনালোক এইটো জেগাত আপোনালোকে দেখাব চেষ্টা কৰিম। কাশী গয়া মথুৰা বদৰি কাধা, এই গানটো শুনিছে না চাগে, কাশী গয়া মথুৰা। এইখনেই হৈছে গয়া। আমি মথুৰালৈ যোৱা নাই যদিও ৰাম মন্দিৰ দৰ্শন কৰি আহিলোঁ। এতিয়া মথুৰালৈ যাবলৈ আমি চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত আপোনালোকে পাব মথুৰাৰ কিছু ভিডিঅ', ৰাম মন্দিৰ যিদৰে ভিডিঅ' পাইছে গয়াৰ। তো ব'লকচোন অলপ আগলৈ যাওঁ। গয়া ফাল্গু নদী ঘাটত আমি আছোঁ এতিয়া। গয়া ষ্টেচনৰ পৰা মিনিমাম আপোনাৰ 30 টকা ভাড়া ল'ব ফাল্গু নদী ঘাটলৈ। আপোনালোকে যদি কোনোবা আহিব বিচাৰে অকল 30 টকা কৰি আপোনালোকে ভাড়া দি পেলাই অ'টত আপোনালোকে ফাল্গু নদী ঘাটলৈ আহিব পাৰিব। আৰু ইয়াত এটাই মেইন পৰম্পৰা আছে যে আপোনালোকৰ যদি কোনোবা মৃত ব্যক্তি বা কোনোবা মৃত আত্মাৰ কাৰণে সাতগতিৰ কাৰণে আপোনালোকে পিণ্ডদান দিব বিচাৰে, সকলোখিনি সা সুবিধাই ফাল্গু নদী ঘাটতে ইয়াতে উপস্থিত আছে। পণ্ডিত পাব বিচাৰিলে আপোনালোকে সকলোখিনি আপোনালোকে সা সামগ্ৰী পূজাৰ ইয়াতে উপলব্ধ আছে। মাত্ৰ কিবা এটা আপোনালোকে অৰিহণা দি জাষ্ট আপোনালোকে পূজা ভাগি ইয়াতে অৰ্পণ কৰিব পাৰিব। আৰু লগতে এই দেখিছে যিখন ফাল্গু নদী ঘাট আপোনালোকে স্নানো কৰিব পাৰিব। লগতে আপোনাৰ এই চাইডত আছে গংগাজল, সকলোখিনি সুবিধা এটা পাব। লগতে আছে এতিয়া মন্দিৰ, আমি মন্দিৰ দৰ্শন কৰি ল'ব যে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক। এই এনেদৰে চিৰি ওপৰলৈ গৈ ওপৰত মন্দিৰ আছে, আমি মন্দিৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আমি আছোঁ এই আমাৰ বেকগ্ৰাউণ্ডত দেখিছে নদীত আমি স্নান কৰি ধৰক পানী চানী ছিটাই মেলি সময়টো গা ধুবলৈ ৰাতিপুৱা অলৰেডি ষ্টেচনত গা ধুই আহিছোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আছোঁ। আপোনালোক মন্দিৰৰ ভিতৰলৈ চাব পাৰিব। এই চাইডৰ পৰা পোনপ্ৰথমে আমি সোমাই এতিয়া মন্দিৰৰ ভিতৰলৈ আমি দৰ্শন কৰিব আহি আছোঁ। বন্ধুসকল দেখিবলৈ পালে এয়াই আছিলে গয়াৰ ঘাটৰ মেইন মন্দিৰ ভাগ। আপোনালোকে দেখিব পাৰিছে এই ভাগে মেইন মন্দিৰ আছিলে, আপোনালোকে দেখিব পাইছে। বন্ধুসকল এতিয়া বৰ্তমান মন্দিৰ দৰ্শন কৰি তাতো কিবা এটা অৰিহণা আমি দি থৈ আহিলোঁ। বৰ্তমান আমি তললৈ গৈ আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে এইটো কি বস্তু দেখিব পাৰিছে চাগে, বাৰিষা সময়ত যেতিয়া আপোনালোকে যে কয় নহয় ধৰক বাৰিষা সময়ত যিবোৰ ধৰক মৃত ব্যক্তিসকলৰ ধৰক ডেড বডিবিলাক ধৰক কিদৰে জ্বলাই আপোনালোকে দেখিব পাৰিছে। ইয়াত ধৰক ভিতৰত এইটো চাইডৰ ভিতৰত খৰি জাপি দিয়ে আৰু ধুনীয়াকৈ এই ঢাকনিখন লাহেকৈ তললৈ বন্ধ কৰি দিয়ে। বন্ধ কৰি দিয়াৰ লগত ভিতৰত পুৰা মানুহজন জুই হৈ যায়, পুৰা সম্পূৰ্ণভাৱে ছাই হৈ যায়। আপোনালোকে ধৰক ফিল্মত চাইছিলে যে যেনেকৈ ধৰক বাৰিষা সময়ত ধৰক ভিতৰলৈ মানুহজন ঠেলি দিয়ে, এইদৰে প্লেটত এনেকৈ সোমোৱাই দিয়ে, তাৰ ভিতৰত মানুহজন জ্বলি সম্পূৰ্ণ ছাই হৈ যায়, সম্পূৰ্ণভাৱে ঢাকনিখন বন্ধ কৰি দিয়া যায়। এইটোৱে হৈছে ফাল্গু নদী ঘাটৰ শ্মশান হয়।
এইটো আধুনিক শ্মশান হয় একচুৱেলি খৰিত নজ্বলাই তেখেতলোকে খৰিৰ ভিতৰত অলৰেডি জ্বলিয়ে থাকে যেতিয়া বাৰিষাত জ্বলাবলৈ বহুত অসুবিধা হয় কোনোবা মৃত ব্যক্তি লৈ আহিলে ইয়াতে আপোনালোকে ধুনীয়াকৈ সেই ঢাকনিখন পেলাই দিয়ে ভিতৰত সম্পূৰ্ণভাৱে তেওঁ জ্বলি ছাই হৈ যায় পিছত তেখেতলোকৰ সেইখিনি লৈ যোৱা অস্তিত্বখিনি ধন্যবাদ তো বন্ধু বান্ধৱীসকল এতিয়া আমি বৰ্তমান ফাল্গু নদী ঘাটৰ পৰা পুনৰ মন্দিৰ দৰ্শন কৰি আকৌ পুনৰ আমি এতিয়া নিজৰ জেগালৈ ষ্টেচনলৈ বুলি উভতিছোঁ লগতে আমি অসমৰ বিভিন্নজন মানুহ লগ পালোঁ ইয়াতে আমাৰ এটা দাদা এজন আছে তিনিচুকীয়াৰ এয়া দেখিছে দাদা আমাৰ তিনিচুকীয়াৰ পৰা আহিছে আমাৰ লগতে আৰু বহুত বন্ধু বান্ধৱীসকল আৰু বহুতো অসমৰ পৰা আহিছে আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ লগতে আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টোত আপোনালোকে ভাল পাইছে প্লিজ এটা ভিডিঅ'টো লাইক টুকুৰাকৈ নাযাব ধন্যবাদ আৰু এই ভিডিঅ'টো প্লিজ বহুত কষ্টত বনাইছোঁ গতিকে আপোনালোকে নতুনকৈ যদি কোনোবা চেনেলটো আহিছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ধন্যবাদ।